মাতৃৰ চিকিৎসা কৰাবলৈ গৈ ঘূৰি আহিব পুত্ৰৰ নিথৰ দেহ। এই ঘটনা মঙ্গলদৈ মিলনপুৰৰ এটি পৰিয়ালত সংঘটিত হৈছে। মঙ্গলদৈ মিলনপুৰৰ ভোগেশ্বৰী নাথ নামৰ মহিলাগৰাকীক যোৱা ৫ জুন তাৰিখে চিকিৎসাৰ বাবে দিল্লীলৈ লৈ গৈছিল পুত্ৰ ধ্ৰুৱজ্যোতি নাথে। কিন্তু মাতৃৰ চিকিৎসা চলি থকাৰ মাজতে পুত্ৰ ধ্ৰুৱজ্যোতি নাথ জ্বৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰে। একাংশৰ পৰামৰ্শ মতে জ্বৰ জণ্ডিছ ৰোগত আক্ৰান্ত ধ্ৰুৱজ্যোতিক ২৪ জুলাইত হায়দৰাবাদৰ AIGৰ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও অবিবাহিত ধ্ৰুৱজ্যোতি নাথৰ চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয়। দিল্লী অসম ভ্ৰমণত ৰাখি পুত্ৰই চিকিৎসা কৰি আছিল মাতৃ বৰ্তমানেও দিল্লী অসম ভৱনতে আছে। নাজানে পুত্ৰৰ মৃত্যু হোৱাৰ কথা। AIGত চিকিৎসালয় বিল প্ৰায় ৪ লাখ টকা পৰিশোধ কৰিবলগীয়া হোৱাত এতিয়াও মৃতদেহ চিকিৎসালয়তে আছে। ধ্ৰুৱজ্যোতি নাথৰ মৃতদেহটো নিজ ঘৰলৈ অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ চৰকাৰ প্ৰশাসনক কাতৰ আহ্বান ঘৰখনত থকা একমাত্ৰ ভনীয়েকৰ। অৱশ্যে দিল্লী অসম ভৱনৰ বিষয়া কৰ্মচাৰী আৰু মঙ্গলদৈ মিলনপুৰৰ একাংশ লোকে মাতৃক ঘৰলৈ অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয়। ৰাইজৰ সহযোগিতা কামনা কৰিছে পৰিয়ালৰ লোকে। মাক জুনৰ ৪ তাৰিখে সি কৈছে যে আমি মাক লৈ মই বাহিৰত যাম, মাৰ এটা বহুত ডাঙৰ বেমাৰ নাই, মাৰ কিবা এটা বেমাৰ হৈছে, তাতে আজিকালি একো বেমাৰ মানুহ মই তাক বহুতবাৰ সুধিছোঁ মাৰ কি হৈছে কৈছে একো নহয়, টেনশ্যন নল'বি, তো খালি ঘৰত থাক, মই মাৰ কাৰণে যি কৰিব লাগে কৰি আছোঁ। আজিকালি দেউতা আমাৰ ট্ৰিটমেণ্টৰ অভাৱত দেউতা ঢুকাইছে, মাক মই একো হ'ব নাই, তো মাক মই ভাল কৰি লৈ আহিম, মাত্ৰ মই কালি যাই আছোঁ বুলি কৈছে। মানে মই ইমান হঠাৎ আজি ৪ তাৰিখ কালি ৫ তাৰিখ কৈছে একো নহয়, মাৰ ট্ৰিটমেণ্টটো অকণমান সোনকালে আমি তাতে যাই লগে লগে মা ভাল হৈ যাব বুলি ক'লে। কৈ মাৰ মাজতে ২৬ তাৰিখে জুনৰ ২৬ তাৰিখে সি আকৌ ঘৰত আহিছে, আহি মোক কৈছে মই মাৰ কোৰ্চটো ৬ মহীয়া কোৰ্চৰ কাৰণে মই ছুটি লাগে কাৰণে মই CO ছাৰে মোক মাতিছে, মই ছাৰৰ ওচৰত আহিছোঁ বুলি ক'লে। কৈ সি COৰ পৰা ছুটি লৈ ২৭ তাৰিখে সি আকৌ গধূলি আকৌ যায় মাৰ ওচৰলৈ, যাই তাতে মাৰ ট্ৰিটমেণ্ট আৰম্ভ কৰি থকা অৱস্থাতে মাৰ জ্বৰ হওঁতে সি ৫ দিনৰ কাৰণে মেডিকেলত ভৰ্তি কৰাইছে। মেডিকেলত যেতিয়া ভৰ্তি কৰাইছে সি মোক কৈছে মাক ইয়াতে ক'ভিড টেষ্ট কৰাব, মোৰ বৰ চিন্তা লাগি আছে। তাৰপিছত মই ক'লোঁ দে একো নহয় দে, ক'ভিড টেষ্ট কৰালেও আজিকালিতো ক'ভিড নাই। সি কৈছে নহয় ইয়াতে বহুত তাকো এখন বেলেগ প্ৰাইভেটলৈ পঠাই দিছে মাক। তাৰপিছত তাতে তাৰো জ্বৰ হওঁতে মাৰ কিন্তু ক'ভিডৰ ৰিজাল্ট নিগেটিভ আহিছে। তাৰপিছত তাৰ জ্বৰ হওঁতে সি কৈছে ৰিংকু মাকে যদি ভৰ্তি কৰাই দিছে মই আৰু ইয়াতে নেদেখাওঁ, মই ঘৰত গুচি যাম, মই তাতে ট্ৰিটমেণ্ট কৰিম, মানুহ আছে যদি পঠাই দিয়ে। মই ইয়াৰ পৰা মোৰ তাৰ ভনী জোৱাই লগতে আৰু এজন ল'ৰাক মই ইয়াৰ পৰা পঠাই দি এওঁলোক যাই নাপাওঁতে তাৰে অসম ভৱনৰ মানুহে তাক দেখাত তাৰ বহুত দুৰ্বল হৈ যায়, তাক হস্পিটেলত ভৰ্তি কৰাই, হস্পিটেলত ICUত থাকে। তাৰপিছত তাতে সি গম পায় যে তাৰ লিভাৰত তাৰ জণ্ডিছ তাৰ লিভাৰত পাইছে বুলি। তেতিয়া সি নিজে আৰু তাৰ কোনোবা ডক্টৰে তাক ক'লে যে ভাইটি তুমি AIGলৈ যোৱা হায়দৰাবাদ, তাতে তোমাৰ ট্ৰিটমেণ্ট হ'ব আৰু সেইটো ট্ৰিটমেণ্ট বহুত ভাল। সি তেতিয়া লগে লগে আকৌ ঘৰলৈ ফোন কৈছে মই AIGত যাম, মাক ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিম আৰু কি বুলি কয় মাৰ ট্ৰিটমেণ্টটো লাগে মই ভাল হৈ যায় আকৌ মাক লৈ আহিম, মই AIGত যাম বুলি কৈ সি 13 ঘণ্টা বাদ সি AIGলৈ আহে, এম্বুলেঞ্চেৰে তাক AIGলৈ লৈ আহি AIGত ভৰ্তি হয়। AIGত ভৰ্তি হৈ থকা অৱস্থাত মই যোৱাকালি সন্ধিয়া গম পাইছোঁ যে সি ঢুকুৱা বুলি কালি সন্ধিয়া গম পাইছোঁ। এতিয়া হস্পিটেলৰ যিখিনি বিল হৈছে বিলখিনি আমি দিব পৰা নাই, বিলখিনি নিদিয়াৰ কাৰণে তাৰ ডেড বডিটো ওলাই দিয়া নাই আৰু যিজন মানুহ আছে তেওঁলোককো তাতে আবদ্ধ হৈ আছে আৰু তাৰ ডেড বডিটো আমাৰ ঘৰলৈ আনিব পৰা নাই। আমি যিহেতু তাক একোৱে কৰিব নোৱাৰিলোঁ, আমাক ডেড বডিটো লাগে। সেই অসম চৰকাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ জনাইছোঁ যে হস্পিটেলৰ বিলটোৰ লগতে আৰু মাক অনাৰ ব্যৱস্থা আমাৰ স্থানীয় ৰাইজসকলে কৰিছে বাৰু, মাক অনাৰখিনি লগতে তাৰ ডেড বডিটো যেন আমাৰ ঘৰলৈ আনি দিয়ে। মাৰ আচলতে মই ইমান দিন মোক কোনো দিনা কোৱা নাছিল, আজি খুৰাহঁতৰ পৰা গম পাইছোঁ মাও কেঞ্চাৰ ৰোগত আক্ৰান্ত বুলি। মই বিবাহ হৈছোঁ, এতিয়া মোক ঘৰখীয়াকৈ থৈ গৈছিলি। কালি ল'ৰা 2জন গৈছে তাৰ ওচৰলৈ, তাৰ বন্ধু 2জন গৈছে। মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আমি হস্পিটেলৰ বিলটো নিদিয়াৰ কাৰণে ডেড বডিটোৰ লগতে যিকেইজন মানুহ গৈছে তেওঁলোককো হস্পিটেলত আবদ্ধ কৰি থৈ দিছে। সেইকাৰণে অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে হস্পিটেলৰ বিলটো দি আৰু ডেড বডিটো ঘৰত পোৱাৰ ব্যৱস্থা কৰি দিয়ে। গাঁও পঞ্চায়তৰ মিলনপুৰ অঞ্চল, মই মিলনপুৰ অঞ্চলৰ স্থায়ী বাসিন্দা। মোৰ ঘৰৰ ওচৰতে ধ্ৰুৱনাথ নামৰ যুৱকজনে মাকৰ লগতে আছিল। ধ্ৰুৱনাথৰ দেউতাক আজি 10 বছৰ আগতে ঢুকাল। এতিয়া ধ্ৰুৱনাথে আজি 9 মাহ আগতে
ব্লকৰ টেক্স কালেক্টৰ চাকৰি এটা পাইছিল ধ্ৰুৱনাথৰ মাক কেঞ্চাৰত আক্ৰান্ত হোৱাৰ কাৰণে ধ্ৰুৱনাথে মাকৰ উন্নত চিকিৎসাৰ কাৰণে দিল্লীলৈ লৈ গৈছিল দিল্লীত যাই কোনোবা এখন হস্পিটেলত ধ্ৰুৱনাথে মাকক চিকিৎসা কৰাই থাকি তাতে দিল্লী অসম হস্পিটেল আছিল ইতিমধ্যে ধ্ৰুৱনাথৰ দিল্লীত থাকোঁতেই জণ্ডিজত আক্ৰান্ত হয় জণ্ডিজত আক্ৰান্ত হোৱাৰ সময়ত সেই অসম হাউচত থকা কেইজনমান ব্যক্তি এশৰাশয় ব্যক্তিয়ে ধ্ৰুৱনাথক এখন হস্পিটেলত ভৰ্তি কৰাই দিল্লীতে ভৰ্তি কৰাই দিল্লীত ভৰ্তি কৰাৰ পিছত তাতে উপযুক্ত চিকিৎসাৰ অভাৱত তেওঁলোকে সিদ্ধান্ত ল'লে যে জণ্ডিজৰ ৰোগটো আমি হায়দৰাবাদৰ এখন AIJ হস্পিটেলত ভৰ্তি কৰাই দিওঁ তাতে চিকিৎসা কৰিলে ভাল হ'ব বুলি ক'লে আৰু সেই সিদ্ধান্তৰ মতে ধ্ৰুৱনাথক হায়দৰাবাদৰ AIJ হস্পিটেলত লৈ গ'ল লৈ যাই ভৰ্তি কৰালে ভৰ্তি কৰাই কেইদিনমান এনেকৈ ICUতে থাকিল ICUত থকাৰ ফলত কি হ'ল ধ্ৰুৱনাথৰ বিল বাঢ়ি যাই আছে ইতিমধ্যে ICUত থকা সময়তে ধ্ৰুৱনাথ ঢুকাল মাকৰ চিকিৎসা চলি আছিল দিল্লীত আৰু ধ্ৰুৱনাথে চিকিৎসা কৰিব গৈছিল হায়দৰাবাদত দুৰ্ভাগ্যবশতঃ বৰ দুখ লগাকৈ ধ্ৰুৱনাথ ঢুকাই থাকিল এতিয়া সেই ঘটনাটো শুনাৰ লগে লগে আমি ইয়াতে ওচৰ চুবুৰীয়া আছে বৰ মৰ্মাহত হৈছোঁ কাৰণ এইখন ঘৰত দুটাই পৰিয়াল আছিল দুজনেই সদস্য আছিল এটা ধ্ৰুৱনাথ আৰু এটা মাক আজি দেউতাক 10 বছৰ আগতে ঢুকাইছিল এই মাক আৰু পুতেকহালে এই ঘৰখনত আছিল কিন্তু চিকিৎসা কৰিবলৈ গৈ ধ্ৰুৱনাথে তাতে নিজৰে মৃত্যু হ'ল এতিয়া সেই চিকিৎসা ব্যয়টো হস্পিটেলখনে নপোৱাৰ কাৰণে ধ্ৰুৱনাথৰ মৃতদেহ তাতেই আছে আনিব যোৱা মানুহকেইজনমান যোৱাকালিও আমি দুজন মানুহ পঠাইছিলোঁ সেই মানুহকেইজনে গৈ সেইখিনি ঠাই পাইছেগৈ এতিয়া মানুহকেইজনকে আনিব যোৱা মানুহকেইজন মৃত ডেড বডিটো আৰু মাকৰ ইফালে দিল্লীত চিকিৎসা হৈ আছিল এই মাকক দিল্লীৰ পৰা গোটেইখিনি আনিবৰ কাৰণে এটা বৃহৎ ধনৰ প্ৰয়োজন হৈছে এইখন ঘৰৰ কাৰণে দিয়াৰ কাৰণে সম্ভৱেই নহয় সেইকাৰণে মোৰ ফালৰ পৰা আমি ওচৰ চুবুৰীয়া হিচাপে এটা কথা আমি অসম চৰকাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যেন তেখেতে এই ঘটনাটোৰ সম্পৰ্কত বিশেষ দৃষ্টি দি ধ্ৰুৱনাথৰ মৃতদেহটো হায়দৰাবাদৰ পৰা লৈ আহি মাকক দিল্লী হস্পিটেলৰ পৰা মুকলি কৰি আনোতে যিখিনি খৰচ হয় সেইখিনি চৰকাৰৰ তৰফৰ পৰা বহন কৰি আমি যোৱা মানুহকেইজন সহিতে মৃতদেহটো আমি মঙলদৈ মিলনপুৰত পালে আমি যথেষ্ট সুখী হ'ম আৰু এইটো আচলতে বৰ দুখ লগা ঘটনা এই ঘটনাক আমি নিজৰ ভাষাৰে বুজাব নোৱাৰিম আজি আমাৰ বৰ দুখ লাগিছে বহুত বেয়া লাগিছে এইখন ঘৰ উকা হৈ গ'ল গতিকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলোঁ সকলোৱে সহযোগ কৰক আৰু চৰকাৰক আমি পুনৰবাৰ মুখ্যমন্ত্ৰী মহোদয়ক টানি অনুৰোধ জনাইছোঁ তেখেতে যেন আৰ্থিকভাৱে সহায় কৰি এই অৱস্থাহীন পৰিয়ালটোক উদ্ধাৰ কৰে ধ্ৰুৱনাথ বিয়া হোৱা নাছিল আজি ধ্ৰুৱনাথে তাৰমানে 8 মাহমান আগতে ব্লকৰ টেক্স কালেক্টৰ হিচাপে চাকৰি পাইছিল এই ব্লকৰ টেক্স কালেক্টৰ হিচাপে চাকৰি পোৱাৰ পিছত সি যিহেতু ভাবিছিল যে মই নাজানোতে দেউতা ঢুকাল গতিকে মাক মই যিহেতু এটা চাকৰি পাইছে ডেকা ল'ৰা গতিকে সি ভাবিছিল কি মাক চিকিৎসা কৰি বাহিৰৰ পৰা ভাল কৰি লৈ আহোঁ এতিয়া মোৰ চাকৰিটোৱে একমাত্ৰ সম্বল আছিল কিন্তু চাকৰিটো হৈছে মাত্ৰ 8 মাহ বৰ্তমান দৰং জিলা প্ৰশাসনক এই সম্পৰ্কত আমাৰ ওচৰ চুবুৰীয়া সহিতাকেইজনমান আমি জনাইছোঁ আৰু তেখেতসকলেও যথেষ্টভাৱে আমাক সাহসো দিছে কিন্তু তেখেতসকলকো আমি অনুৰোধ জনাইছোঁ তেখেতসকলৰ ফালৰ পৰা বিভাগীয় ফালৰ পৰাও মুখ্যমন্ত্ৰী মহোদয় আমি বা আমাৰ ইয়াৰে স্থানীয় বিধায়ক মহোদয় বা আমাৰ সাংসদ মহোদয় দিলীপ শইকীয়াদেৱ গোটেইখিনিকে আমি অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত কিবা এটা ব্যৱস্থা লওক নহ'লে আমাৰ ইয়াৰ অৱস্থা নোহোৱা হৈ গৈছে আমি নোৱাৰিম আমি ইয়াতে এই ইমান বৃহৎ পৰিমাণৰ টকা দিবৰ কাৰণে আমাৰ ইয়াত আৰু সম্বল নাই আৰু ইফালে ধ্ৰুৱনাথৰো সম্পত্তি বুলিবলৈ এই ঘৰৰ ভেটিটোৱে আছে তাত বাহিৰে বেলেগ একো নাই ইতিমধ্যে ধ্ৰুৱনাথ গৈ ঢুকালেই আৰু মাকে আহি বেমাৰী মানুহে কি কৰিব বিয়া দিয়া ভনীয়েকজনী আহি কোনোমতে ঘৰখন চাই আছে গতিকে সকলোৰে শেষত মই এটা কথা কৈছোঁ পুনৰবাৰ কৈছোঁ জিলা প্ৰশাসনে হওক সাংসদে হওক বিধায়ক হওক বা মুখ্যমন্ত্ৰী মহোদয় হওক সকলোৱে মিলি এই পৰিয়ালটিৰ ফালে অকণমান চকু মেলি চাওক যিটো হস্পিটেলৰ বিল যিটো হস্পিটেলত দিবলগীয়া ধন সেইখিনি দিয়াৰ লগতে মানুহকেইজন আনি আমাক সহায় কৰিব বুলি আশা ৰাখিলোঁ মংগলদৈৰ পৰা বাবুল মকছেদ আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24
ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব